অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় জিলা সমিতি উদ্যোগত টিংখাং তিনিআলি চাহ বাগিচা শ্ৰমিক ধৰ্মঘট ট্ৰেড ইউনিয়ন আৰু সৰ্বভাৰতীয় শ্ৰমিক কৰ্মচাৰী ফেডাৰেচনসমূহে ভাৰত চৰকাৰৰ শ্ৰমিক কৰ্মচাৰী বিৰোধী নীতি আৰু জনবিৰোধী নীতিসমূহ বাতিল কৰাৰ দাবীত আৰু শ্ৰমিক কৰ্মচাৰী সহ দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ আইনী অধিকাৰসমূহ সুৰক্ষিত ৰখাৰ দাবীত দেশজোৰা শ্ৰমিক কৰ্মচাৰী সাধাৰণ ধৰ্মঘট পালন কৰিছে। ইয়াৰ সমান্তৰালভাৱে টিংখাঙৰ তিনিআলি চাহ বাগিচাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত শ্ৰমিকসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বাগিচাৰ সকলো কাম কাজ বন্ধ কৰি শ্ৰমিক ধৰ্মঘট কাৰ্যসূচী সফল কৰিবলৈ বাগিচাখনৰ সকলো কৰ্মচাৰী ওলাই আহে। শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিক শ্ৰেণী শ্ৰম আইনৰ সুৰক্ষিত কৰা, চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি 661 টকা ধাৰ্য কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগত প্ৰতিষ্ঠান বিক্ৰী চৰকাৰী সিদ্ধান্ত বাতিল কৰা আদি ভিন্ন দাবীৰে আজি এই শ্ৰমিক ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰথম কথা হ'ল আজি আপোনালোকে যদি চায় আজি বাগানত এনেকুৱা অৱস্থা এটা হৈছে, বাগানত আজি আমাৰ নানা ধৰণৰ সমস্যা মানে একদম তলৰ পৰা ওপৰলৈকে ঢেৰ সমস্যা মানে একো সমাধানেই নাই বুলি ক'ব পাৰি। ঘৰৰ পৰা লোক পৰা খোৱা বোৱাৰ পৰা দৰৱ পাতিৰ পৰা লৈ পেলাই বাগানৰ ৰাস্তা নৰ্মদাৰ পৰা লৈ পেলাই নিজৰ ঘৰ বাৰীৰ পৰা লৈ পেলাই না মাটি ভাত্তা একো কথা আছে নেকি, একোৰে মানে একো হেৰি নাই, অকল কাম কৰিব লাগে, খাব লাগে। আৰু এনেকুৱা হৈ গৈছে কিছুমান আজিকালি এনেকুৱা নতুন নতুন নিয়ম বনিছে যিবিলাক নেকি মানে আগত বহুত বছৰ ধৰি সেইবিলাক নিয়ম নাছিলে, কিন্তু এতিয়া লাহে লাহে এনেকুৱা পৰ্যায় পাইছেগৈ বাগানত আজি তিনিবেলা যদি যোগালী যদি তিনিবেলা 3 টাইম পাত যদি যোগালী কৰে সিহঁতৰ আগত খুৰাকি যেতিয়া সেই খুৰাকি নাইকিয়া কৰি দিছে লাহে লাহে, এনেকুৱা পৰ্যায় পাইছেগৈ। তো এইবিলাকতো কোনো পৰ্যায়ে আমি মানি নলওঁ, যিহেতু বাগানত থাকিলে কোনোবা না কোনোবা ইউনিয়নৰ লগত চলিবই লাগে। সেই হেতুকে আমি এই ট্ৰেড ইউনিয়নৰ জৰিয়তে আজি আমি সকলোৱে মানে এই যিটো ধৰ্মঘট আমি সম্পূৰ্ণ পালন কৰিছোঁ। আৰু প্ৰথমে মেনেজমেণ্টক আমি এইটোৱে কথা ক'ব বিচাৰোঁ যে যিবিলাক আমাৰ সমস্যা সেইখিনি সমস্যা অতি সোনকালে আমাক সমাধান কৰিব লাগে, অন্যথা আগন্তুক দিনত পুনৰ এনেকুৱা আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি যদি আপোনালোকে চাই এইটো 15টা ট্ৰেড ইউনিয়ন মিলি পেলাই আজি এইটো যিটো বন্ধ ঘোষণা কৰিছে, আৰু য'ত য'ত এনেকুৱা সাংগঠনিক ভেটি মজবুত আছে তাত নিশ্চয় ভালকৈ পালন হৈছে সেই কথাটো। ধন্যবাদ। আজি অল ইণ্ডিয়া ট্ৰেড ইউনিয়নৰ আহ্বানত আমি CITUৰ অধীনত থকা আমি ABCMSে আজি আমাৰ বাগিচাটো আমি ধৰ্মঘট পালন কৰিছোঁ। যিহেতু এইখন চৰকাৰে বলপূৰ্বকভাৱে যি শ্ৰম কোড শ্ৰমিকৰ ওপৰত লাগু কৰিছে, সেই শ্ৰম কোড আমি সম্পূৰ্ণৰূপে বাতিল কৰিব বিচাৰিছোঁ। আৰু আমাৰ যি ন্যূনতম মজুৰি সেই ন্যূনতম মজুৰি আমি বৃদ্ধি কৰাৰ দাবীত আজি ধৰ্মঘট পালন কৰিছোঁ। আৰু আমাৰ যি লেবাৰ কোৱাৰ্টাৰসমূহ, এই লেবাৰ কোৱাৰ্টাৰসমূহ আপোনালোকে দেখি আহিছে যে আমাৰ লেবাৰ কোৱাৰ্টাৰসমূহত মানে মাটি ভেটি আজিও সুৰক্ষা নহয়। সেয়েহে এই চৰকাৰখনক আমি আজি এই ধৰ্মঘটৰ যোগেদি এটাই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ বাগিচাসমূহৰ যিবিলাক শ্ৰমিকৰ বাসগৃহসমূহৰ মাটি পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইকেইটাই দাবী লৈ আজি আমি ধৰ্মঘট আমি ইয়াতে পালন কৰিছোঁ। আমাৰ গোটেই দিনজোৰা কাৰ্যসূচী আমি আজি হাতত লৈছোঁ ধৰ্মঘট। আজি বাগিচা সম্পূৰ্ণৰূপে স্তব্ধ থাকিব। আজি আমি যোৱা নিশা 12টাৰ পৰা আমি আজি নিশা 12টালৈকে 24 ঘণ্টা।